নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ জয়শ্ৰী ব্লগৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। আজি ভাবিছোঁ মধুআমৰ জেলি বনাওঁ। মধুআমকেইটা অকণ অকণ পকাই, গতিকে তলৰ আৰু ওপৰখিনি অলপ কাটি ল'লোঁ, ভালদৰে চাফা কৰি ল'লোঁ। তাৰ পাছতে ভালদৰে ধুই ল'লোঁ। বতৰৰ ফল কিবা নহয় কিবা এটা কৰিবলৈ পালে মনটো বৰ ভাল লাগে। এতিয়া মধুআমকেইটা মিহি মিহিকৈ কুটি ল'ম। এনেকৈ মিহি মিহিকৈ কাটি লৈ পেলাই এতিয়া ভালদৰে চাইছোঁ, লৰাই ডাঠ হৈ থাকি গ'ল নেকি। এইখিনি এতিয়া মই সিজাম, অলপ সময় সিজাম। ইয়াক সিজাই পেলাই যেতিয়া বইল হ'ব তেতিয়া চাই থাককচোন বাৰু কি কৰোঁ। আৰু এটা দৰকাৰী কথা, মধুআমখিনি যিহেতু অলপ পকা, গতিকে পানী বেছি নিদিব, পানী কম পৰিমাণে দিব, যাতে যেনে তেনেহে মধুআমখিনিত লাগি থাকে। এইখিনি এনেকৈ ভালদৰে মিলাই ল'লোঁ পানীখিনি জোখমতে দি পেলাই। এতিয়া গেছটো হাই ফ্লেমত দি পেলাই ইয়াক গেছত উঠাই দিম। এয়া গেছত মধুআমখিনি উঠাই লৈ পেলাই চামুচ এখনেৰে লাহে লাহেকৈ লৰাই থাকিলোঁ, যাতে তলফালে ধৰি নাযায়। আৰু পানীখিনি চাওকচোন, কালাৰটো অলপ অলপ চেঞ্জ হ'বলৈ ধৰিছে। এনেকৈ ঘনাই লৰাই থাকিলোঁ। মন কৰকচোন মধুআমখিনি কালাৰটো কেনেকৈ অকণমান ৰঙচুৱা হ'বলৈ ধৰিছে। এইডালে দি পেলাই অলপ মধুআমখিনি ভাঙি দিলোঁ যাতে ভালদৰে গুড়ি হৈ যায়। সেইকাৰণে অলপ লৰাই এইডালৰ সহায়ত অলপ ভাঙি দিলোঁ। এইডালৰ নাম কি কয় নাজানো, যিহেতু কেক নবনাওঁ, গতিকে আমি ফেটু বুলিয়ে কওঁ এইডাল দি পেলাই। গতিকে এইডাল দি অলপ ভাঙি দিলোঁ। এনেকৈ মধুআমৰ জেলি বনালে কালাৰ বৰ ধুনীয়া হয় বুলি কয়। ভালদৰে ভাঙি দি এয়া এটা বাতিৰ ওপৰত কটন কাপোৰ এখন পাৰি লৈছোঁ, চাফা কটন কাপোৰ। আৰু এই মধুআমৰ যিখিনি আমি সিজাই লৈছিলোঁ ৰসখিনি, এইখিনি এতিয়া লাহেকৈ কাপোৰখনত আমি বাকি দিম। কাপোৰখনত বাকি দি ইয়াৰ পৰা যাতে সীতাখিনি তাত নপৰে, এই কাপোৰখনেৰে চেকি ল'ম বস্তুখিনি। এয়া চাওকচোন, নিগৰি নিগৰি ৰসখিনি এনেকৈ ওলাই আহিছে। গৰম পূৰা ধোঁৱা ওলাই আছে। এনেকৈ নিগৰাই ৰসখিনি মই উলিয়াই ল'লোঁ। এইখিনি ইয়াতে 2 কাপ মধুআমৰ ৰস ওলালে। এইখিনি এতিয়া মই আকৌ এই চচপেনটোতে বাকি দিম। চচপেনটোত বাকি পেলাই উতলাবলৈ আৰম্ভ কৰিম। ইয়াৰ পৰাহে জেলি হ'বগৈ। এতিয়া এইখিনি এনেকৈ গেছত উঠাই চামুচেৰে লাহে লাহে কৰি লৰাই থাকিম, যাতে তলফালে ধৰি নাযায়। মিশ্ৰণখিনি ডাঠ হৈ পেলাই লাহে লাহে লৰাই থাকিম। ইয়াক মাতটো শুনিবলৈ একে গেনগেনীয়া নিচিনা লাগিছে ন? গা একেবাৰে ভাল নহয়। আচলতে ভিডিঅ'টো মই কেতিয়াবাই বনাইছিলোঁ, কিন্তু গা বেয়া কাৰণে মই এডিট কৰিব পৰা নাছিলোঁ, আৰু এলেহুৱা আমি নিচিনাই হৈ গৈছোঁ প্ৰায় ভিডিঅ' দিয়াৰ ক্ষেত্ৰত। গতিকে এই অৱস্থা হৈছেহি আজি। যি কি নহওক বাৰু, সকলোৱে মৰম এনেকৈয়ে পাই থাকিম বুলি আশা ৰাখিলোঁ। এতিয়া এয়া মই ইয়াতে 3 কাপ চেনি দিম। এতিয়া সৰু কাপেৰে 3 কাপ চেনি দিছোঁ। চেনিখিনি দি লৈ পেলাই আকৌ চামুচেৰে দি পেলাই লৰাই থাকিম। ডাঠ হৈ আহিছে লাহে লাহে, ধৰিব পাৰিছে সকলোৱে। একেবাৰে সহজ পদ্ধতিটো, বেছি সময় নালাগে, কম সময়ৰ ভিতৰতে হ'ব। খালি এনেকৈ লৰাই থাকি হাতটো বিষাই যাব থিয়হি থিয়হি। এইখিনি উতলিছে ভালদৰে। এতিয়া ইয়াতে এচিকুটমান নিমখ দিছোঁ। নিমখৰ টেষ্টটো ভাল লাগে জেলিবিলাকত, দিব লাগে অলপ হ'লেও। তাৰপাছতে আকৌ ভালদৰে লৰাই দিলোঁ। এয়া ডাঠ হৈ আহিছে। 3 কাপৰ মিশ্ৰণখিনি এতিয়া গৈ পেলাই 2 কাপ বা 1.5 কাপ হ'লগৈ। এতিয়া এয়া ফেন উঠি আহিছে। আচলতে ইয়াতে নিমখখিনি যেতিয়া দিয়া হয় তেতিয়াহে ফেনখিনি উঠে, আৰু এই উতলিহে কালাৰটো চেঞ্জ হয়গৈ। এতিয়া চাবচোন কিমান ধুনীয়া কালাৰ এটা উঠিব ইয়াত। এয়া দেখিছে, বৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াতে মই অলপ নেমু দিম। নেমু দিলে বোলে জেলিখিনি বেয়া নহয়, বহুত দিনলৈ ভাল হৈ থাকে। গতিকে নেমু ৰসখিনি দি পেলাই আকৌ ভালদৰে লৰাই দিলোঁ। এয়া চাওকচোন, ধুনীয়া কালাৰ হৈছে, একেবাৰে ধুনীয়াকৈ ৰঙা হৈ গৈছেগৈ। এতিয়া ইয়াতে অকণমান পানী দি টেষ্ট কৰি চাম।
পানীখিনি যেতিয়া এইটো বস্তুটো দিলোঁ নহয়, জেলিখিনি যেতিয়া হাতেৰে আমি ধৰি পেলাই উঠাই দিব পাৰিম, তেতিয়া জেলিখিনি আমি হ'ল বুলি ধৰিব পাৰোঁ, মানে গম পাম আৰু এইখিনি জেলি আমাৰ হৈ গৈছে। এয়া হাতেদি উঠাই দিম এতিয়া মই জেলিখিনি। এয়া মিঠৈ নিচিনা হৈছে না, এইখিনি হৈ গৈছে। এতিয়া আমি গেছটো বন্ধ কৰি দিম। গেছটো বন্ধ কৰি লৈ পেলাই এটা চিচা বাতিত এইখিনি বাকি থ'ম। যিহেতু পৰিমাণখিনি একেবাৰে কম, সেইকাৰণে মই বটল লোৱা নাই, চিচাৰ এটা বাতিতে বাকি ৰাখিম। এইখিনি চাওকচোন কিমান ধুনীয়া কালাৰ হ'ল নহ'লে। ইয়াত একোৱে কালাৰ মই ব্যৱহাৰ কৰা নাই, ফুড কালাৰ। মধুআমৰ যি অৰিজিনেল কালাৰ, সেই কালাৰটো পাই এয়া কালাৰ হৈছে, চেনি আৰু মধুআমৰ পৰাই। আৰু এতিয়া এই বাতিটোতে এয়া মিশ্ৰণখিনি বাকি থ'ম। ভাগ্য ভাল, বাতিটো কিন্তু জোখমাখে লৈছিলোঁ দেই, এবাতি একেবাৰে সন্মুখলৈকে হৈছে। বাকী ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।